হেল্ল' এভৰিৱান, তোমালোকে বহুতে গম পাইছা এইচএছৰ ৰিজাল্ট অতি সোনকালে দিবলৈ গৈ আছে। কিন্তু তাৰপিছতে মেইন কথা আহি পাৰিব, তোমালোকে এডমিশ্যন ক'ত ল'বা, কিদৰে এপ্লাই কৰিবা, এইবোৰ বহুত কনফিউজন হৈ থাকে। তো তাৰ বাবে তোমালোকে চিন্তা কৰিব নালাগে। মই এইটো চেনেলতে ভিডিঅ'বোৰত ষ্টেপ বাই ষ্টেপ তোমালোকক কৈ যাম কিদৰে ক'ত এপ্লাই কৰিব পাৰি, এডমিশ্যন প্ৰচেছ কেনেকুৱা হয়, সেয়া লাগিলে মেডিকেলৰে হওক বা ইঞ্জিনিয়াৰিঙৰে হওক, গোটেই প্ৰচেছবিলাক মই ষ্টেপ বাই ষ্টেপ ভিডিঅ'ৰ জৰিয়তে গাইড কৰিবলৈ তোমালোকক চেষ্টা কৰিম। এতিয়া তোমালোকৰ কৰিবলগীয়া কি আছে, মেইন প্ৰশ্নটো হৈ যায় এইটো। এতিয়া তোমালোকৰ কৰিবলগা মাত্ৰ এটা কামেই আছে। তোমালোকৰ যদি PRC বনোৱা নাই, তোমালোকে PRC বনাই থোৱা, পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বুলি যিটো আমি কওঁ, সেই কাগজখন তোমালোকে চাৰ্টিফিকেটখন তোমালোকে এপ্লাই কৰা। কাৰণ সেইখন আহোঁতে অলপ সময় লাগি যায় আৰু সেইখনে আমাৰ এডমিশ্যনৰ সময়ত এটা ভাল ভূমিকা লয়, এখন ভাল প্ৰমাণপত্ৰ হিচাপে। তো সেইখন বনোৱাত তোমালোকে গুৰুত্ব দিয়া। লগতে তোমালোকে যদি ফ্ৰী এডমিশ্যনৰ কথা ভাবি আছা গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত, তোমালোকে ইনকাম চাৰ্টিফিকেট চাৰ্কুল অফিচত এপ্লাই কৰি থোৱা। ৰেচন কাৰ্ডো হৈ যায়, কিন্তু চাৰ্কুল অফিচত তোমালোকে ইনকাম চাৰ্টিফিকেট এপ্লাই কৰা। আৰু সেই ইনকাম চাৰ্টিফিকেটখন তোমালোকে পাওঁতে যিহেতু টাইম লাগিব পাৰে, যিহেতু নিৰ্বাচন চলি আছে, তো টাইম লাগিব পাৰে। সেইকাৰণে তোমালোকে এতিয়া মোৰ মতে এপ্লাই কৰি থোৱা, যাতে সোনকালে তোমালোকে পাই যোৱা আৰু তোমালোকৰ হাতত ইনকাম চাৰ্টিফিকেট PRC থাকে, যাতে তোমালোকৰ এডমিশ্যন, স্কলাৰশ্বিপ এইবোৰৰ ক্ষেত্ৰত একো সমস্যাই দেখা নিদিয়ে। তো তোমালোকে এডমিশ্যন হয়তো বহুতে আৰ্টছত ল'ম ভাবি আছা, বহুতে ছায়েন্সত বা বহুতে কমাৰ্চত ল'ম ভাবি আছা গ্ৰেজুৱেশ্যনৰ কাৰণে। তাতে ছাবজেক্ট কেনেকুৱা হ'ব, মেজৰ মাইনৰ কেনেকুৱা থাকে, আৰু তোমালোকে এতিয়া প্ৰথমতেই মেজৰ ল'ব পাৰিবা নে নাই, নতুন এডুকেশ্যন পলিচি মতে কেনেকুৱা কি হ'ব, বহুতৰ মনত বহুত কনফিউজন থাকে। তো একো কনফিউজন হ'বলৈ নাই, মই এটা এটাকৈ ভিডিঅ' বনাম আৰু গোটেইখিনি কৈ দিম। লগতে এডমিশ্যন কিদৰে এপ্লাই কৰিবা, ৱেবছাইটটোত কেনেকৈ ফৰ্ম ফিল আপ হয়, সেই তাৰ ওপৰতো মই ভিডিঅ' বনাই দিম। সেই পৰ্টেলটোৰ নাম হ'ল সামাৰ্থ পৰ্টেল, যিটো আগৰবাৰৰ পৰা ব্যৱহাৰ হৈ আহিছে। সেই পৰ্টেলটো ইমানো টান নহয়, নিজেও তোমালোকে পাৰিবা যদি ভালদৰে তোমালোকে বস্তুখিনি ষ্টেপ বাই ষ্টেপ মোৰ ভিডিঅ' চাই পেলাই কৰা। তাত ইজি হয়। তোমালোকে তাত কলেজ চিলেকশ্যন কৰিব লাগিব, ফাৰ্ষ্ট প্ৰায়ৰিটি, ছেকেণ্ড প্ৰায়ৰিটি, আৰু সেয়া কেনেকৈ কি কৰিব লাগিব গোটেইখিনি মই তোমালোকক এই চেনেলত অতি সোনকালে ৰিজাল্ট দিয়াৰ ঠিক পিছতেই বুজাই ক'ম। কাৰণ এতিয়া সেইটো সময় হোৱা নাই। এতিয়া তোমালোকৰ কাম মাথো এটাই, তোমালোকে ডকুমেণ্টবিলাক প্ৰিপাৰেশ্যন কৰি ৰাখা। আৰু বহুতে হয়তো HS পাছ কৰি ভাবি আছা যে তোমালোকে হয়তো বেলেগ কিবা লাইনত যাব পাৰা, টেকনিকেল কিবা ক'ৰ্চত যাব পাৰা, মেডিকেলত যাব পাৰা, বা ইঞ্জিনিয়াৰিং লাইনত যাব পাৰা। 12 পাছ কৰি বহুত ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ভাবে। তো তোমালোকে এনেকুৱা ক্ষেত্ৰতো কি কৰিব পৰা যায়, কেনেকুৱা কি কৰিলে ভাল হয়, এই ক্ষেত্ৰত কেৰিয়াৰ কাউন্সিলিঙৰো ব্যৱস্থা আছে। তো আমি কেৰিয়াৰ কাউন্সিলিঙৰ কামো কৰি আছোঁ। তো এই ক্ষেত্ৰত তোমালোকে সম্পূৰ্ণ নিশ্চিত থাকিব পাৰা যে আমি সম্পূৰ্ণ তোমালোকক গাইড কৰিম, কিদৰে ক'ত এডমিশ্যন ল'লে ভাল হ'ব, কোনটো ক'ৰ্চ তোমাৰ হিচাপত, তোমাৰ প্ৰফাইল হিচাপত তোমাৰ বাবে ভাল হ'ব, এই ক্ষেত্ৰতো আমি সম্পূৰ্ণ গাইড কৰিবলৈ চেষ্টা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি খালি ভিডিঅ'খিনি টাইম টু টাইম আহি থাকিব, তোমালোকে চাই গোটেইখিনি ফ'ল' কৰি যাবা। আৰু নিশ্চিতকৈ মই ক'ব পাৰিম যে সেইখিনি চালে তোমালোকে গোটেই এডমিশ্যন প্ৰচেছটো স্মুথলি কৰিব পাৰিবা। লগতে তোমালোকে স্কলাৰশ্বিপ এপ্লাই বা আগন্তুক বিভিন্ন তথ্যবিলাক, ফৰ্ম ফিল আপ, এইবোৰৰ তথ্যও আমি দিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম। সেইখিনিও তোমালোকে পাই থাকিবা। তো এইখিনি কৈছোঁ। আগৰ মোৰ চেনেলটো আছিল, তাতো মই ইনফৰ্মেশ্যন দিছিলোঁ, কিন্তু সেই চেনেলটো অলপ ফ্ৰীজ হৈ থকাৰ কাৰণে মই নতুনকৈ ইয়াত ভিডিঅ' আপলোড দিবলৈ লৈছোঁ। তো আশা কৰোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা, যাতে তোমালোকক মই ইনফৰ্মেশ্যনখিনি দিব পাৰোঁ। আৰু মেইন কথা আকৌ এবাৰ কৈ দিছোঁ, PRC আৰু ইনকাম চাৰ্টিফিকেট বনাই থোৱা। চাকৰিয়ালসকলৰ ক্ষেত্ৰত বেলেগ, তেওঁলোকৰ বহুতে হয়তো যিটো লিমিট থাকে, ক্ৰাইটেৰিয়া থাকে, তাতে এটা ফ্ৰী এডমিশ্যন আৰু যোনে ফ্ৰী এডমিশ্যন নাপায়, সেইখিনি মই পিছৰ ভিডিঅ'ত তোমালোকক ক'ম, কোনে ফ্ৰী এডমিশ্যন পায়, কোনে ফ্ৰী এডমিশ্যন নাপায়। আৰু লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল, ইয়াতে স্কুটি এইবাৰ কোনে কোনে পাব, সেইখিনি ক্ষেত্ৰতো মই ক'ম, কেনেকুৱা কি প্ৰচেছ হ'ব, কি ক্ষেত্ৰত এপ্লাই কৰিব লাগে, নে নিজেই আহে, গোটেই ডিটেইলছখিনি মই ক'ম তোমালোকক। তোমালোকে খালি ভিডিঅ'খিনি চাই ডিটেইলছখিনি যিখিনি দিম সেইখিনি ভালকৈ শুনিবা আৰু সেইমতে কৰি যাবা। নিশ্চয়কৈ তোমালোকে গোটেই প্ৰচেছটো স্মুথলি কৰিব পাৰিবা। মই ডেছক্ৰিপশ্যনত মোৰ বাৰু হোৱাটছআপ গ্ৰুপৰ লিংক দি দিম বা চেনেলৰ লিংক দি দিম। তাতে তোমালোকে ডিটেইলছখিনি আৰু ক্লিয়াৰকৈ পাই থাকিবা। আৰু ফ্ৰী কেৰিয়াৰ কাউন্সিলিঙৰ বাবেও তোমালোকে কণ্টেক্ট কৰিব পাৰিবা তাতে। থেংক ইউ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে, আৰু ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।